নমস্কাৰ, স্বাগতম জনাইছোঁ SKN নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বিদ্যালয় পাঠদানক লৈ আহি গ'ল নতুন নিৰ্দেশনা। প্ৰচণ্ড শীতৰ বাবে 4 দিন বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। 11খন জিলাত ব্যাপক সালসলনি পাঠদানৰ সময়। শীতৰ প্ৰকোপৰ বাবে ৰাজ্যৰ 11খন জিলাত পাঠদানৰ নতুন সময়। বৰপেটা 4 দিনলৈ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। 7ৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ থাকিব জিলাখনৰ সকলো বিদ্যালয়। কামৰূপ মেট্ৰত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। 7ৰ পৰা 13 জানুৱাৰীলৈকে প্ৰযোজ্য হ'ব এই সময়। প্ৰাথমিক বিদ্যালয় পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:20 লয়। উচ্চ প্ৰাথমিক বিদ্যালয় পুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ। উচ্চতৰ মাধ্যমিক পাঠদান পুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 বজালৈ। মৰিগাঁৱত পুৱা 10 বজাৰ পৰা বিদ্যালয়ৰ পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। মাজুলীতো 10 বজাৰ পৰা পাঠদান খোলাৰ নিৰ্দেশ। ধেমাজি, বিশ্বনাথ, বজালী, ডিব্ৰুগড়তো 10 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। শিৱসাগৰত পুৱা 9:30 বজাৰ পৰা পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। ডিমা হাছাও, ধুবুৰীতো পুৱা 10 বজাৰ পৰা পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয় পাঠদানক লৈ আহি গ'ল নতুন নিৰ্দেশনা।